যাত্ৰাভিমানলৈ স্বাগতম। আজিৰ পৰা আৰম্ভ কৰিছোঁ আমি MCQ মাৰাথন পাৰ্ট 1। অসম চৰকাৰৰ বিভিন্ন পৰীক্ষা বা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰীক্ষাবিলাকত যিবোৰ প্ৰশ্ন আহে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবিলাকৰ পৰা আমি 50তকৈ অধিক MCQ সিৰিজ আপোনালোকলৈ আগবঢ়াম। আজিৰ সিৰিজটো হ'ল পাৰ্ট 1। যদিহে ভিডিঅ'টো ভাল পায় তেন্তে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে আমি নথৈ আনন্দিত হ'ম। আজিৰ প্ৰথম প্ৰশ্নটো, আলেকজেণ্ডাৰ ৱাজ এ কিং অফ হুইচ এনচিয়েণ্ট কিংডম? আলেকজেণ্ডাৰ কোন প্ৰাচীন সাম্ৰাজ্যৰ ৰজা আছিল? অপশ্যনবিলাক যদি চায় তেতিয়াহ'লে দেখিব উত্তৰটো হ'ব মেচিডোনিয়া। আলেকজেণ্ডাৰ ভাৰতলৈ আহিছিলে, তেওঁ ইনভেড কৰিছিলে ইণ্ডিয়া ইন 326 BC আৰু তেওঁ যেতিয়া আহিছিলে তেওঁ ইণ্ডাছ ৰিভাৰ ক্ৰছ কৰি আহে আৰু আহি পেলাই পাঞ্জাৱৰ যিটো এৰিয়া তালৈ আহে আৰু আহি পেলাই তেওঁ এখন যুদ্ধত লিপ্ত হয়, সেইখন হ'ল বেটেল অফ হাইডাছ পেছ বুলি কয়। বেটেল অফ হাইডাছ পেছত তেওঁ কিং পোৰাছক হৰুৱায়। এইখিনি কথা আমি সৰুতে পঢ়িছোঁ। কিং পুৰুক সুধিছিলে যে তুমি কেনেধৰণৰ ব্যৱহাৰ আশা কৰা আৰু তেতিয়া পুৰুৱে কৈছিলে যে ৰজাৰ দৰে ব্যৱহাৰ, আৰু এইটোত মুগ্ধ হৈ পেলাই আলেকজেণ্ডাৰে তেওঁক যিখন ৰাজ্য অধিকাৰ কৰিছিলে সেইখন ঘূৰাই দিছিলে। আহক দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়োঁ। ছানলাইট হেল্পছ ইন প্ৰডিউচিং হুইচ ভিটামিন ইন বডি? সূৰ্যৰ পোহৰে শৰীৰত কোনটো ভিটামিন তৈয়াৰ কৰাত সহায় কৰে? অপশ্যনবিলাক চালে আমি দেখা পাম দ্য ৰাইট এনচাৰ উইল বি ভিটামিন ডি। এতিয়া সূৰ্যৰ পোহৰ যেতিয়া আমাৰ শৰীৰত পৰে তেতিয়া আমাৰ শৰীৰে ভিটামিন ডি প্ৰস্তুত কৰিব পাৰে, আৰু যদি সূৰ্যৰ পোহৰ আমাৰ গাত নপৰে তেতিয়া কিছুমান খাদ্যবস্তু যেনে ফিছ আদিত থাকে, নেচাৰেলি ফিছ আদিত থাকে ভিটামিন ডি। গতিকে সূৰ্যৰ পোহৰ আৰু লগতে বিভিন্ন ধৰণৰ নেচাৰেলি আমি যদি ফিছ খাওঁ তাতো আমি ভিটামিন ডি পাম। এতিয়া আহোঁ 3 নম্বৰ প্ৰশ্নটোলৈ। কথকলি ইজ এ ডেন্স ফৰ্ম অফ হুইচ ষ্টেট? কথকলি কোন ৰাজ্যৰ নৃত্য? অপশ্যনবিলাক যদি চাওঁ আমি দেখা পাম যে গুজৰাট, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক এনেকৈ আছে, আৰু কথকলি বুলি ক'লে ইয়াৰ উত্তৰটো হ'ব কেৰেলা। আমাৰ যিবিলাক ক্লাছিকেল ডেন্স আছে সেই ক্লাছিকেল ডেন্সবিলাকৰ বিষয়ে অলপ এইখিনিতে মই কৈ থৈ যাওঁ। ক্লাছিকেল ডেন্সবিলাকৰ এটা হ'ল ভাৰত নাট্যম, আৰু ভাৰত নাট্যমটো যিটো অৰিজিনেট হৈছিলে, ইট ইজ অৰিজিনেটেড ফ্ৰম তামিলনাডুত এই ডেন্সটো আছে। তাৰপিছতে আছে কথক নৃত্য বুলি এটা আছে, কথক নৃত্য, আৰু কথক নৃত্যটো এইটো উত্তৰ প্ৰদেশ তাতে অৰিজিনেট হৈছিলে, UPত। তাৰপিছতে কথকলিৰ কথা ক'লোৱে কেৰেলাত, আৰু কুচিপুড়ি বুলি এটা আছে, কুচিপুড়িটো একচুৱেলি অন্ধ্ৰপ্ৰদেশত, কুচিপুড়ি ডান্স ফৰ্মটো আৰম্ভ হৈছিলে অন্ধ্ৰপ্ৰদেশত। তাৰপাছতে ওডিচি বুলি এটা আছে, ওডিচি যিটো ডান্স সেই ডান্স ফৰ্মটো উৰিষ্যাৰ হয়, নামটোত ওলাই আছে উৰিষ্যা। তাৰপিছত আৰু এটা ডান্স ফৰ্ম আছে মণিপুৰী, আৰু মণিপুৰী যিটো ডান্স সেই ডান্সটো মণিপুৰৰ হয়, মণিপুৰৰে হ'ব। আৰু সত্ৰীয়া ডান্স, সত্ৰীয়াটো আমি জানোৱেই এইটো অসমৰ। আৰু থাকিলে মোহিনীয়ট্টম বুলি এটা আছে, মোহিনীয়ট্টম বুলি যিটো আছে সেইটো হ'ল কেৰেলা। গতিকে আমি এনেকৈ মনত ৰাখিব পাৰোঁ যে কেৰেলাৰ পৰা দুটা, এটা কথকলি আৰু এটা হ'ল মোহিনীয়ট্টম, এই দুয়োটা ডান্স ফৰ্ম দুয়োটা বোথ আৰ অৰিজিনেটেড ফ্ৰম কেৰেলা। আহক আমি নেক্সট যিটো প্ৰশ্ন তালৈ আগবাঢ়োঁ। দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেম ৱাজ হেল্ড ইন? প্ৰথম আধুনিক অলিম্পিক ক'ত অনুষ্ঠিত হৈছিলে? ইয়াৰ উত্তৰটো আমি চবেই জানোৱেই, এথেন্সৰ এটুকুৰা ঠাই আছিলে আৰু নামটো হ'ল অলিম্পিয়া বুলি, আৰু সেই অলিম্পিয়াতে প্ৰথম অলিম্পিক গেম আৰম্ভ হৈছিলে। সেই অলিম্পিক গেম আৰম্ভ হৈছিলে 1896 চনত, 1896ত। আৰু এই আধুনিক অলিম্পিকৰ যিজন জন্মদাতা বুলি কয় পিয়েৰ ডি কুবেৰটিন বুলি আছিলে নামটো, পিয়েৰ ডি কুবেৰটিন। তেখেতক আধুনিক অলিম্পিকৰ জন্মদাতা বুলি কোৱা হয়, বা ফাদাৰ অফ মডাৰ্ণ অলিম্পিক। এথেন্সৰ অলিম্পিয়াত আৰম্ভ হৈছিলে, সেইকাৰণে অলিম্পিয়াৰ পৰা অলিম্পিক শব্দটো হ'ল। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হুইচ ডাইনেষ্টি হেড দ্য লংগেষ্ট ৰুল ইন এনচিয়েণ্ট আছাম? প্ৰাচীন অসমত আটাইতকৈ দীঘলীয়া ৰাজত্ব কৰা ৰাজবংশটো। প্ৰাচীন অসম বুলি ক'লে আমি যেতিয়া প্ৰাচীন অসমৰ কথা কওঁ তেতিয়া আমি
লাৰ্জেষ্ট ডাইনেষ্টিৰ কথা লংগেষ্ট ৰুলিং ডাইনেষ্টিৰ কথা সুধিছে আৰু তেতিয়া উত্তৰটো হ'ব বৰ্মন যদি অভাৰঅল সব ডাইনেষ্টিৰ কথা সোধে তেতিয়া ইয়াত প্ৰাচীন বুলি কোৱা নাই তেতিয়া আহোম হ'ব আহোমসকলে 600 বছৰ শাসন কৰিছিলে যিহেতু কিন্তু যেটো প্ৰাচীন বুলি কৈছে বৰ্মন ডাইনেষ্টি হ'ব এইখিনিতে মই আপোনালোকক বৰ্মন ডাইনেষ্টিৰ কথা অকণমান কৈ থৈ যাব বিচাৰিছোঁ বৰ্মন ডাইনেষ্টিটো একচুৱেলি অসমৰ কামৰূপত আছিলে 350 পৰা 650 AD খ্ৰীষ্টাব্দ এইটো খ্ৰীষ্টাব্দত আছিলে আৰু প্ৰথম ৰজা আছিলে পুষ্য বৰ্মন বুলি তেখেত আছিলে প্ৰথম ৰুলাৰ বৰ্মন ডাইনেষ্টিৰ আৰু এজন খুব ভাল শাসক আছিলে বৰ্মন ডাইনেষ্টিৰ তেওঁৰ নাম হ'ল ভাস্কৰ বৰ্মন এইখিনি আপোনালোকক কৈ থৈ গ'লোঁ আৰু একচুৱেলি বৰ্মন ডাইনেষ্টিটোৰ বিষয়ে জানিবলগীয়া বহুত কথা আছে যেটো নেকি সেইখিনি সময়ৰ পৰাই একচুৱেলি আমাৰ তেওঁৰ এই ভাস্কৰ বৰ্মনৰ এজন সমসাময়িক ৰজা আছিলে হৰ্ষবৰ্ধন বুলি গতিকে সেই ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজত খুব মিলাপ্ৰীতি আছিল আৰু সেইখিনি সময়তে ভাস্কৰ বৰ্মনে যেতিয়া ৰুল কৰি আছিলে সেইখিনি সময়তে চীনা পৰিব্ৰাজক হিউৱেন চাং আহিছিলে হিউৱেন চাং অসমলৈ আহিছিলে কামৰূপলৈ আহিছিলে আৰু হিউৱেন চাঙে এখন কিতাপ লিখিছিলে নামটো হ'ল চিইউকিতে তেওঁ গোটেই কামৰূপৰ গোটেই পৰিসৰ মানুহবোৰ কেনেকুৱা এই সকলোবোৰ কথা কৈ থৈ গৈছে এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ which of the following is replaced by নীতি আয়োগ এই প্ৰশ্নটোত উত্তৰটো হ'ব প্লেনিং কমিশ্যন নীতি আয়োগৰ 10 বছৰ সম্পূৰ্ণ হৈছে ইতিমধ্যে 2015 চনৰ 1 জানুৱাৰীত নীতি আয়োগ এষ্টাব্লিছ হৈছিলে 15 বছৰ চলি আছে নীতি আয়োগৰ আৰু নীতি আয়োগৰ এইখিনিতে আৰু এটা কথা মই কৈ থৈ যাওঁ নীতি আয়োগৰ চেয়াৰমেন কোন এইটো প্ৰশ্ন খুব সোধে আৰু নীতি আয়োগৰ চেয়াৰমেন কোন বুলি ক'লে প্ৰাইম মিনিষ্টাৰ ইজ দ্য চেয়াৰমেন প্ৰাইম মিনিষ্টাৰে হ'ল প্ৰধানমন্ত্ৰী হ'ল নীতি আয়োগৰ চেয়াৰমেন আমি 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ When was Bangladesh created? বাংলাদেশ কেতিয়া ক্ৰিয়েট হৈছিলে আৰু ইয়াৰ উত্তৰটো হ'ব বাংলাদেশ ক্ৰিয়েট হৈছিলে 1971 চনত তাৰ আগতে বাংলাদেশক পূব পাকিস্তান বুলি জনা গৈছিলে আৰু বাংলাদেশখন ক্ৰিয়েট হৈছিলে মাৰ্চ 1971ত আমি দ্বিতীয় প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ Which female ruler ascended the throne at Delhi? দিল্লীৰ যি ৰাজত্ব তাত সুলতানেট যেটো পিৰিয়ড আছিলে সেই পিৰিয়ডটোত কোনগৰাকী মহিলা শাসক আছিলে সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব ৰেজিয়া সুলতানা গতিকে আনসাৰটো হ'ব ৰেজিয়া সুলতানা আৰু এইখিনিতে মই কৈ যাওঁ তেওঁ একচুৱেলি ইলটুমিছ বুলি যিজন ৰজা ইলটুমিছৰ তেওঁ জীয়েক আছিলে আৰু তেওঁ শাসন কৰিছিলে 1236 চনৰ পৰা তেওঁ 1240 এডিলৈকে খ্ৰীষ্টাব্দ মানে 1236 পৰা এইখিনি সময়ত তেওঁ সুলতানেট যেটো পিৰিয়ড সেই পিৰিয়ডৰ মাজৰ এটো এটা পিৰিয়ড এটো তেওঁ শাসন কৰিছিলে ৰেজিয়া সুলতানা আৰু তেওঁ ফাৰ্ষ্ট এণ্ড অনলি ফিমেল ৰুলাৰ তেওঁ ফাৰ্ষ্ট এণ্ড অনলি মানে দিল্লী যেটো দিল্লীৰ সিংহাসনত আৰু কোনো মহিলা শাসকে আৰোহণ কৰা নাছিলে তেওঁই প্ৰথম আৰু শেষ আমি 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ Which of the following word is not in preamble of Indian Constitution? কোনটো নাই সুধিছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কোনটো শব্দ নাই সুধিছে নট সুধিছে গতিকে ফ্ৰেটাৰ্নিটি ডিগনিটি মডেষ্টি লিবাৰ্টি একেটাৰ ভিতৰত ফ্ৰেটাৰ্নিটিটো আছে ডিগনিটিটো আছে লিবাৰ্টি আছে যদি নাই সেইটো হৈছে মডেষ্টি আমি 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ A continuous rise in price level is called প্ৰাইচ লেভেলটো যদি মূল্য যদি বেছি বৃদ্ধি হয় তাক কি কোৱা হয় অপচনখিনি এটো সহজ হয় হেতু কোৱা হয় ইনফ্লেশ্যন বুলি আমি আগবাঢ়িছোঁ 11 নম্বৰ প্ৰশ্নটোলৈ আৰু 11 নম্বৰ প্ৰশ্নটো আপোনালোকৰ কাৰণে হোৱাট ইজ দ্য কাৰেন্সি অফ ইণ্ডোনেছিয়াৰ কাৰেন্সি কি ইয়াতে গালট্ৰাম কিয়াট ৰেনমিনবি আৰু ৰুপিয়া দিয়া আছে ইয়াৰ ভিতৰত কোনটো হয় আপোনালোকে কমেন্টত জনালে আমি খুব ভাল পাম আৰু এটা এনেকৈ কমেন্টত জনালে একচুৱেলি এটা ইন্টাৰেকশনো হয় আৰু আমাৰ যদি ভিডিঅ'বোৰ ভাল পাইছে তেতিয়াহলে বন্ধু বান্ধৱী আৰু লগৰ সমনীয়া বা যাৰ হতে হক শেয়াৰ কৰিব ইফ ইউ কেয়াৰ দেন অনলি ইউ কেন শেয়াৰ গতিকে শেয়াৰ কৰিলে আমি খুব সুখী হ'ম আৰু আমি এই যি প্ৰচেষ্টা লৈছোঁ সেই প্ৰচেষ্টাটো যদি ভাল পাইছে আমাৰ চেনেলটো নতুন সাবস্ক্ৰাইব কৰি পেলাই আমাক
সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ সকলোকে।